গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ পাকিস্তানৰ লগত কি সম্পৰ্ক সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া শেহতীয়াকৈ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এছআইটিৰ তথ্যৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা, গাম্ভীৰ্যতাৰে কাম কৰিব বিচাৰে চৰকাৰে আৰু প্ৰতিবেদনত ৯৬ পৃষ্ঠা এনেই নাথাকে। গৌৰৱ গগৈ সন্দৰ্ভত এনেধৰণৰ বহু বিস্ফোৰক তথ্য আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি মন্তব্য কৰিছিল আপোনালোকলৈ আগবঢ়াইছো। কলো নহয় যে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এছআইটি ৰিপৰ্ট এখন আমি দিছোঁ। ৯৬টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে ৯৬টা পেজটো আমাৰ বুঢ়ীআইৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে ৯৬ পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব যে কাক ইণ্টাৰোগেশ্যনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিসাইড কৰিব নে। গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ পাকিস্তানৰ লগত কি সম্পৰ্ক সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া শেহতীয়াকৈ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এছআইটিৰ তথ্যৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা, গাম্ভীৰ্যতাৰে কাম কৰিব বিচাৰে চৰকাৰে আৰু প্ৰতিবেদনত ৯৬ পৃষ্ঠা এনেই নাথাকে। গৌৰৱ গগৈ সন্দৰ্ভত এনেধৰণৰ বহু বিস্ফোৰক তথ্য আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি মন্তব্য কৰিছিল আপোনালোকলৈ আগবঢ়াইছো। কলো নহয় যে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে এছআইটি ৰিপৰ্ট এখন আমি দিছোঁ। ৯৬টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে ৯৬টা পেজটো আমাৰ বুঢ়ীআইৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে ৯৬ পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব যে কাক ইণ্টাৰোগেশ্যনত মাতিব লাগে নালাগে কংগ্ৰেছৰ কৰ্মীয়ে ডিসাইড কৰিব নে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।